সেই পৰিমাণ হৈছে 1,19,548 বিঘা ভূমি। ইয়াৰে বনাঞ্চল বেদখলমুক্ত হ'ল 84,743 বিঘা ভূমি। পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত হৈছে 3,643 বিঘা ভূমি। অসমৰ যি বেদখলৰ ওপৰত বুলডোজাৰ চলিছে তাত একাংশই ছাপোৰ্ট কৰিছে আৰু একাংশই বিৰোধিতা কৰিছে। কিন্তু অসমত কিমান বেদখল ভূমি আছে আপোনালোকে জানি আচৰিত হ'ব। আৰু সেই যে বেদখল ভূমি সেই বেদখল ভূমিৰ পৰা কিমান ভূমি বুলডোজাৰ চলাই মুক্ত কৰা হ'ল আৰু বৰ্তমানলৈকে কিমান ভূমি বেদখলৰ পৰা মুক্ত কৰিব আছে আৰু এই যে বেদখলকাৰীৰ আঁৰত জেহাত আছে নেকি সকলোখিনি আপোনালোকে গম পাব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আচৰিত ধৰণৰ এটা ভিডিঅ' চকু কপালত উঠি যাব আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে দিগন্ত কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। টাইছন হুছেইন আছে ABMCৰ সভাপতি, মই টাইছনক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ABMCৰ সভাপতি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আছে নতুন দিল্লীৰ পৰা, মই ৰেজাউল কৰিম চৰকাৰকো স্বাগতম জনাইছোঁ। আন এগৰাকী জ্যেষ্ঠ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, মই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। দিগন্ত কলিতা আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আজি এইকাৰণেই মই অতিথি কৰিছোঁ, এজনে উচ্ছেদৰ সপক্ষত ৰাজপথত প্ৰতিবাদ কৰিছে আৰু আনজনে উচ্ছেদৰ বিৰোধিতা কৰি জনসাধাৰণৰ মাজলৈ গৈ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ মানুহ লগত লৈ উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছে। দুজন জনপ্ৰতিনিধি সেইকাৰণে আজিৰ অভিমতৰ অতিথি। মই প্ৰথমতেই যাব বিচাৰিছোঁ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ। আপুনি আজি যিটো কাম কৰিছিল আমি বাতৰিত ইতিমধ্যে সম্প্ৰচাৰ কৰিছোঁ আৰু এতিয়াও মই দেখুৱাব পাৰোঁ অকণমান তাৰ দৃশ্যটো। গোৱালপাৰাৰ আয়ুক্তৰ কাৰ্যালয়ত আপোনালোকে কিমান মানুহৰ মাজলৈ গৈ আজি উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছে বা আপুনি যিখিনি বক্তব্য ৰাখিছে সেইখিনিও মই দেখিছোঁ আৰু এতিয়াও দেখুৱাম অকণমান। এই যে বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীৰ আজি যিখন সংবাদমেল, মুখ্যমন্ত্ৰীয়ে কিন্তু স্পষ্টকৈ কৈছে যে এনেধৰণে উচ্ছেদ কৰিবলৈ সাহস লাগিব আৰু এইটো এদিন দুদিনৰ কাম নহয়। আৰু অসমৰ ইতিহাসত স্বাধীন ভাৰতৰ এই অসমত এই বৃহৎ উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ সাহস কৰিছে। তেওঁ নিজে সেই কথাটো ক'বলৈ বেয়া পাইছে, কিন্তু কৈছে যে আমাৰ চৰকাৰে আমি কৰি দেখুৱাইছোঁ। কিন্তু ইয়াত যিসকল মানুহে বিৰোধিতা কৰিছে তেওঁলোকে অসম বিদ্বেষী এক স্থিতি লৈছে। মোটামুটি অসমীয়া যদি জীয়াই থাকিব লাগে তেনেহ'লে এই উচ্ছেদক সমৰ্থন কৰিব লাগিব। আপুনিওতো এজন খাটি অসমীয়া, তেনেহ'লে আপুনি উচ্ছেদৰ কিয় বিৰোধিতা কৰিছে? ৰাজনীতিৰ স্বাৰ্থত নে আন কিবা কাৰণত? স্বাভাৱিকতে আমি বিৰোধিতা কৰাৰ যুক্তিযুক্ততা আছে। আজি হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে কথাটো উত্থাপন কৰিছে, এনেকুৱা এটা কথা যে এইসকল মানুহ যিসকলক তেওঁ উচ্ছেদ কৰিছে এওঁলোক যেন অসমৰ বাসিন্দা নহয়, এওঁলোক যেন ভাৰতীয় নাগৰিক নহয়, তেনেকুৱা এটা ইংগিত তেওঁ দিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁ জনা দৰকাৰ যে এইসকল মানুহ অসমৰে বাসিন্দা আৰু তেওঁ ভাৰতীয় নাগৰিক। তেওঁলোক আজি বিভিন্ন কাৰণত তেওঁলোকে মাটিৰ পৰা যেতিয়া বিচ্ছিন্ন হৈছে তেতিয়া তেওঁলোকে বাসস্থান বিচাৰি বিভিন্ন স্থানলৈকে গৈছে। 2-4জন ভেষ্টেড ইণ্টাৰেষ্টৰ মানুহ হয়তো মাটি তেওঁলোকৰ ৰেকৰ্ডত পাব, কিন্তু সেই মাটি গৈ পেলাই হয়তো ব্ৰহ্মপুত্ৰৰ বুকুত আছে, নতুবা বেকীৰ বুকুত আছে, নতুবা মানাছৰ বুকুত আছে, অন্য নদীৰ বুকুত আছে। আজি নদীয়ে 32 লক্ষ বিঘা মাটি গ্ৰাস কৰিছে। এই 32 লক্ষ বিঘা মাটিততো মানুহৰ অধিকাৰ আছে, মানুহ তাতে আছিল। এই মানুহসকলে যেতিয়া ভেটি হেৰুৱাইছে, এই ভেটি হেৰুওৱা মানুহবিলাক যাব ক'লৈ? এই ভেটি হেৰুওৱা মানুহবিলাকক সংস্থাপিত কৰাৰ দায়িত্ব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে আছিল, চৰকাৰৰ দায়িত্ব আছিল, পূৰ্বৰ চৰকাৰৰ আছিল, এই চৰকাৰৰে সেই দায়িত্ব আছে। তেওঁলোকে যেতিয়া ভূমিহীন হৈ পেলাই 2-এজনৰ নাম কৈ পেলাই তেওঁলোকৰ মাটি আছে বুলি ক'লেই কথাটো যথাৰ্থ নহয়। অজস্ৰ মানুহৰ মাটি নাই তাত, যিসকলে এনেকৈ বসবাস কৰিছে। নহ'লে এনেকৈ গৈ পেলাই ফৰেষ্টত সোমাই থাকি একেবাৰে নাগালেণ্ডৰ সীমাত সোমাই থাকি পেলাই মানুহে বসতি কৰিবলৈ নগ'লেহেঁতেন যদি তেওঁলোকৰ স্বভূমিত তেওঁলোকৰ মাটি থাকিলেহেঁতেন। এই মানুহখিনিক উচ্ছেদ কৰাৰ আগতে আমাৰ ক'বলগীয়া কথাটো হৈছে হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা ব্যাগম ৰাজহ বিভাগ আছে। এই ৰাজহ বিভাগটোৱে তেওঁলোকে সৰজমিনে তদন্ত কৰক। যিসকল ভূমিহীন মানুহ এনেধৰণে বহি আছে তেওঁলোকক সংস্থাপিত কৰা কামটো যদি কৰি লয়
তেতিয়াহ'লে হয়তো মাটিখিনি মুক্ত কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাসকলে সহযোগ কৰিলেহেঁতেন কিন্তু উচ্ছেদ কৰি দি পেলাই মানুহক ৰাস্তালৈকে ঠেলি দি পেলাই গৃহহীন কৰি পেলাই যিটো কাম কৰা হৈছে এই কামটো মানৱীয় দৃষ্টিভংগীৰ পৰা কোনোপধ্যেই সমৰ্থনযোগ্য নহয় কিন্তু উচ্ছেদৰ পিছত যেতিয়া প্ৰতিক্ৰিয়া হৈছে সেইটো আমি কাজিৰঙাতো দেখিছোঁ সেইটো আমি গৰুখুটিতো দেখিছোঁ কিছু সংস্থাপন তেওঁ কৰিছে পূৰ্বতে কেলে সংস্থাপনখিনি নকৰিলে কিছু ক্ষতিপূৰণো দিছে কেলে পূৰ্বতে তেওঁলোকে নিদিলে তেওঁৰ এটা ব্যয়গম বিভাগ আছে তেওঁৰ এখন চৰকাৰ নিজকে দক্ষ চৰকাৰ বুলি কয় এই চৰকাৰখনে পূৰ্বতেই সকলো বিচাৰ কৰি পেলাই যিসকল ভূমিহীন মানুহ আছে আজি উচ্ছেদৰ পিছত যে তেওঁ সংস্থাপন কৰাৰ কথা কৈ আছে এতিয়াও কৈছে চহৰ অঞ্চলত মাটি দিম বুলি আজিয়ে কৈছে তেওঁ চহৰ অঞ্চলত মাটি দিম যদি মাটি দিব পাৰে তেওঁ পূৰ্বতে পেলাই তেওঁলোকক সংস্থাপিত কৰাৰ পিছত বনাঞ্চল দখল কৰিব এইটো ময়ো সমৰ্থন নকৰোঁ আজি সকলো ৰিজাৰ্ভ মাটি দখল কৰিব মই সমৰ্থন নকৰোঁ কিন্তু তেওঁৰ দৃষ্টিভংগী সেইটো নহয় তেওঁ নিজস্বভাৱে কৈছে তেওঁলোকে এটা জনবিন্যাস ৰক্ষা কৰিব বিচাৰিছে কিন্তু অসমবাসী জনসাধাৰণৰ নিজৰ ৰাজ্যখনত বসবাস কৰাৰ যিটো অধিকাৰ তাৰ কাৰণে মাটি দিয়া তেওঁলোকক গৃহ নিৰ্মাণ কৰা ব্যৱস্থা কৰি দিয়াৰ সুযোগ সৃষ্টি কৰাৰ কামটো ৰাজ্যিক চৰকাৰৰ সেইটো নকৰি লক্ষ লক্ষ মানুহক তেওঁ উচ্ছেদ কৰিছে 1,19,000 বিঘা মাটি তেওঁ উচ্ছেদ কৰি পেলাই মুক্ত কৰিছে বুলি কৈছে তাততো মানুহ আছিলে এই মানুহসকলতো অসমৰ বাসিন্দা আজি ভাৰতীয় নাগৰিক যদি তাত বিদেশী আছে বাংলাদেশী বুলি কৈ থাকে এই শব্দটোত আমাৰ তীব্ৰ আপত্তি আছে তেওঁলোক যদি বাংলাদেশী হয় বিদেশী হয় তেওঁলোকক চিনাক্ত কৰি বিতৰণ নকৰে কেলে গৰুখুটিতো সেই কথা কৈছিল কাজিৰঙাতো সেই কথা কৈছিল যদি বাংলাদেশী হয় তাক বিতৰণ নকৰি পেলাই কেলে কম্পেনচেশ্যন দিছে কেলে আকৌ নতুনকৈ মাটি দিছে তেওঁলোকক বিভিন্ন স্থানত আজি কলাইগাঁৱত সোমাই দিছে গৰুখুটিৰ মানুহবিলাক তাত সংস্থাপিত কৰিছে কেলে কৰিছে যদি তেওঁলোক বিদেশী হয় বাংলাদেশী হয় এই যে বাংলাদেশৰ যিটো নেৰেটিভ বাংলাদেশী এই নেৰেটিভটোক আমি সাম্প্ৰদায়িক বুলি কওঁ এটা সাম্প্ৰদায়িক দৃষ্টিকোণৰে এটা কৰিছে এতিয়া এনেকৈ যদি আগবাঢ়ে ৰাজ্যখনত আজি যিসকল মানুহে এনেধৰণে বসবাস কৰিছে তাৰ সংখ্যা যথেষ্ট পৰিমাণৰ সংখ্যা আছে ৰেজাউল কৰিম চৰকাৰৰ কাষলৈ যাম নতুন দিল্লীৰ পৰা তেওঁ আমাৰ লগত পোনপটীয়াকৈ আছে কিন্তু তাৰ আগতে আজি মুখ্যমন্ত্ৰীয়ে যিখিনি তথ্য দিছিলে মই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ যে বেদখলমুক্ত কৰা মাটিৰ যিটো পৰিমাণ সেই পৰিমাণ হৈছে 1,19,548 বিঘা ভূমি ইয়াৰে বনাঞ্চল বেদখলমুক্ত হ'ল 84,743 বিঘা ভূমি পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত হৈছে 3,643 বিঘা ভূমি খাছলেণ্ড বেদখলমুক্ত কৰা হ'ল 26,713 বিঘা সত্ৰ নামঘৰৰ ভূমি বেদখলমুক্ত কৰা হ'ল 4,449 বিঘা আৰু লখিমপুৰত 13 ঘৰ মাত্ৰ 13 ঘৰ খিলঞ্জীয়া মানুহে আছিল যিটো স্থানত উচ্ছেদ চলোৱা হৈছিল বৰপেটা নগাঁও মানকাছৰৰ পৰা গৈ লখিমপুৰত সেই ভূমি দখল কৰিছিল একাংশ মানুহে লেণ্ড জেহাদৰ বিৰুদ্ধে এক প্ৰকাৰ কঠোৰ নহ'লে অসম নাথাকে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ লেণ্ড জেহাদ শব্দটো তেখেতে ব্যৱহাৰ কৰিছে অসমৰ জনগাঁথনিলৈ ভয়াৱহ সংকট আহিছে আৰু এতিয়াও সেইবাবেই 29 লাখ বিঘা বনভূমি আছে বেদখলকাৰীৰ কবলত এয়া উচ্ছেদ কৰা হ'বই ভূমি মুক্ত কৰিবলৈ 20 বছৰ সময় লাগিব বুলি কৈছে এই গতিত যদি উচ্ছেদ চলোৱা যায় তেনেহ'লে এই 29 লাখ বিঘা বনভূমি বেদখলকাৰীৰ কবলত আছে এইখিনি উচ্ছেদ কৰিবৰ কাৰণে 20 বছৰ অতি কমেও সময় লাগিব বুলি মুখ্যমন্ত্ৰী আজি সংবাদমেলত স্পষ্ট কৰিছে আৰু উচ্ছেদ চলি থাকিবই বুলি তেওঁ স্পষ্ট কৈছে বুলডোজাৰ চলিবই যেমানেই প্ৰতিবাদ নহওক কিয় এইবিলাকক গুৰুত্ব দিয়া নহ'ব মই ৰেজাউল কৰিম চৰকাৰ মই আপোনাৰ কাষলৈকে গৈছোঁ সেইদিনাখন আপোনালোকে তীব্ৰ প্ৰতিবাদ কৰিছিল বিভিন্ন ধৰণৰ বক্তব্য ৰাখিছিল আজিৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল চাগে আপুনি চাইছে মুখ্যমন্ত্ৰীয়ে কৈছে কোনো প্ৰতিবাদ আৰু কোনো এনেকুৱা ধৰণৰ কথা বতৰা গুৰুত্ব দিয়া নহ'ব অসম আৰু অসমীয়াৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত এই ধৰণৰ উচ্ছেদ চলোৱা হ'বই সঁচাকৈ যদি এই বনাঞ্চল বেদখলমুক্ত কৰিবৰ কাৰণে চৰকাৰে এই পদক্ষেপ লৈছে এয়া আমি আদৰণি জনাব লাগে কিন্তু উচ্ছেদৰ নামত অমানৱীয় আচৰণ হ'ব নালাগে সেইটো ঠিক আজি মুখ্যমন্ত্ৰীৰ বক্তব্যখিনিৰ পাছত আপোনালোকে সততে সংখ্যালঘুৰ পক্ষত মাত মাতে এতিয়া আপোনালোকৰ স্থিতি কি হ'ব বক্তব্য কি হ'ব চাওক নিতুদা প্ৰথম কথা হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে উচ্ছেদ কাৰ্য চলাই আছে অমানৱীয়
আৰু বিশেষকৈ দানৱীয় কায়দাৰে মই স্পষ্টকৈ কৈছোঁ যে হিটলাৰী কায়দাৰে দানৱীয় কায়দাৰে অমানৱীয়ভাৱে যি উচ্ছেদ কাৰ্য চলাই আছে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি মই স্পষ্টকৈ কৈছোঁ যে আমি উচ্ছেদ বিৰোধী নহয় কিন্তু মুখ্যমন্ত্ৰী যিটো উচ্ছেদৰ নামত যিটো ৰাজনীতিকৰণ কৰি উচ্ছেদ কৰিব বিচৰা হৈছে এইটোক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ চাওক আমি স্পষ্টকৈ কৈছোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনোবা মানুহ ভূমিহীন হৈ আছে কোনোবা মানুহ বেদখল কৰিছে চৰকাৰী ভূমি তেনেহ'লে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি এই মাটিখিনি বেদখল মুক্ত কৰক কিন্তু সেই মানুহখিনিক ভূমি প্ৰদান কৰক কাৰণ মানুহ এজন এনেই চৰকাৰী মাটিত নাথাকে মানুহ যেতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি সৰ্বোচ্চ হেৰুৱাইছে অসমৰ ভূমিত প্ৰায় 30 লাখতকৈ অধিক মানুহ ব্ৰহ্মপুত্ৰৰ কবলত পৰি ইতিমধ্যে ভূমিহীন হৈছে আপুনি যদি আজি 20 30 40 50 বছৰৰ আগলৈ যায় এইসকল মানুহৰ পূৰ্বপুৰুষৰ আজি বিঘা মাটি আছিল যি মাটি আজি ব্ৰহ্মপুত্ৰৰ বা অসমৰ বিভিন্ন নদীৰ কবলত পৰি গৈছে কিন্তু আজি এইসকল মানুহ আজি সৰ্বোচ্চ হেৰুৱাই যি সময়ত এইসকল মানুহক ভূমি প্ৰদান কৰিব লাগিছিল ভূমি প্ৰদান নকৰিলে বিগত দিনৰ চৰকাৰক মই স্পষ্ট কৈছোঁ বিগত দিনৰ কংগ্ৰেছ চৰকাৰেও নকৰিলে বিজেপিৰ চৰকাৰ আহিল তেওঁলোকে বসুন্ধৰা 1 2 3 4 আনিলে তাতেও কিন্তু মুছলমানসকলক যে অলপ মাটি দিব লাগে বা যিসকল ভূমিহীন হৈ আছে বিভিন্ন ফৰেষ্টত বা বিভিন্ন চৰকাৰী ভূমিত আছে তেওঁলোকক মাটি দি পেলাই এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি এই পৰিৱেশটো মুক্ত কৰিবলৈ এইটো কিন্তু অসমৰ বিচৰা নাই আজি দিগন্তদাই এটা কথা কৈছে মই দিগন্তদাক প্ৰশ্ন কৰিব আপুনি এটা সেউজীয়া অসম বিচাৰে মই ৰেজল্ট কৰি মই সেউজীয়া অসম এটা বিচাৰো কিন্তু সেউজীয়া অসমৰ লগত ৰক্তাক্ত হৈ থাকক কোনোবা বৃদ্ধা মাতৃ হাই ৰোডৰ ওপৰত থাকক কোনোবা শিশু আজি নাখাই থাকক কোনোবাই তিৰপলৰ লগত থাকক গাজা সদৃশ পৰিৱেশত হাজাৰ হাজাৰ সংখ্যালঘু মানুহ থাকক সেইটো সেউজীয়া অসম হ'ব নেকি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কয় আজি চাব বক্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী যিমানেই নকওক কিয় যে জাতি মাটি ভেটিৰ কথা জাতি মাটি ভেটিৰ কাৰণে অসমীয়া ৰাইজ আমি একত্ৰিত হ'ব লাগিব অসমীয়া ৰাইজ ওলাই আহিব লাগিব অসমীয়াৰ হৈ কাম কৰিব লাগিব আমি জাতি মাটি ভেটিৰ কাৰণে আমি অসমীয়াৰ অংশ নহয় নেকি মুখ্যমন্ত্ৰী এটি স্পষ্ট নকৰে কিয় মুখ্যমন্ত্ৰী সেই কথাটো স্পষ্ট কৰা নাই আৰু আজি এটা স্পষ্টকৈ কৈছোঁ যে মুখ্যমন্ত্ৰী দুটা শব্দ ব্যৱহাৰ কৰি আছে আমাৰ মানুহ আৰু বেলেগ মানুহ আমাৰ মানুহ বিশেষ সম্প্ৰদায় তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আৰএছএছৰ এজেণ্ডা বিজেপিৰ যিটো মূল এজেণ্ডা অসমীয়া জাতি নহয় বৃহত্তৰ অসমীয়া জাতি নহয় হিন্দু মুছলমান অসমত আগন্তুক 20 25 30 বছৰলৈকে অসমত দুটা সম্প্ৰদায় থাকক অসমীয়া জাতি নাথাকক সেইটো হৈছে হিন্দু আৰু মুছলমান যিটো মুখ্যমন্ত্ৰী এইটো কথাবিলাক কৈ আছে গতিকে মই স্পষ্টকৈ কৈছোঁ যদি কোনোবাৰ ভূমি আছে চৰকাৰী মেচিনাৰী আছে তেওঁলোকক তদন্ত কৰি তেওঁলোকৰ ভূমিলৈ পঠাই দিব তাত ক'বলগীয়া নাই কিন্তু যিসকলৰ প্ৰকৃততে ভূমি নাই তেওঁলোকক ভূমি দিয়াৰ আপত্তিকৰ আজি গোৱালপাৰাত যে উচ্ছেদ কৰা হ'ল আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ফৰেষ্টত উচ্ছেদ কৰি যি সময়ত সংখ্যালঘু ৰাইজক উচ্ছেদ কৰা হ'ল আৰএফৰ 25% মানুহে আজি ৰবৰ বাগান চাহ বাগান হাতী যোৱাৰ যিটো মেইন কৰিডৰ তাত টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিৰ যে হাজাৰ হাজাৰ বিঘা মাটি ৰবৰ বাগান চাহ বাগান তামোলৰ গছ আছে তাত মুখ্যমন্ত্ৰীয়ে বলডুজাৰ কিয় নচলালে তাত সম্প্ৰদায় ভিত্তিত কিয় বলডুজাৰ চলাইছে যদি হাইকোৰ্টৰ নিৰ্দেশে মানিব লাগে তেন্তে হাইকোৰ্টৰ নিৰ্দেশ সম্পূৰ্ণভাৱে সকলোৰ লগত সমানভাৱে দেখক আজি লখিমপুৰত 13 জন খিলঞ্জীয়াৰ কথা কৈছে আজি লখিমপুৰত গৰিয়া সম্প্ৰদায় মুখ্যমন্ত্ৰীয়ে যা সদায় গৰিয়া মুছলমান কৈ একেবাৰে চাৰ্টিফিকেট দি উন্নয়নৰ শিখৰলৈকে লৈ যায় সেই মানুহখিনি বহুত উন্নয়ন কৰিছো বুলি কয় সেইসকল মানুহেও যে আজি চিঞৰি আছে যে আমাৰ বাঘ হাজৰিকাৰ বংশধৰ হৈ আজি আমাক উচ্ছেদ কৰা হৈছে সেইসকল মানুহ খিলঞ্জীয়া নহয় নেকি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি চাওক ভয়ংকৰ কথা আজি যিটো তেওঁলোকে আজি মানুহ য'ত নাখাই আছে এখন মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে এইখন ৰাজ্যৰ প্ৰতিজন মানুহৰ সকলো ধৰণৰ অধিকাৰ সুৰক্ষিত কৰি ৰখা অসমখন সুৰক্ষিত কৰি ৰখা কিন্তু আজি উচ্ছেদৰ নামত তেওঁলোকে যেনেদৰে প্ৰচেছন কৰিলে আনন্দ উপভোগ কৰিলে আজি য'ত মানুহ আত্মহত্যা কৰিছে য'ত মানুহ ভূমি দিব লাগে য'ত সংস্থাপিত কৰিব লাগে আজি ৰাণা গোস্বামীৰ দৰে ব্যক্তি যোৰহাটত কৈ আছে কেৱল মাত্ৰ মুছলমান গো বেক কোৱাটো বাদ আছে তেওঁ মিয়া গো বেক মিয়াক খেদিব লাগে ইয়াৰ পৰা এই ধৰণৰ শ্লোগান আজি অসমৰ ভূমিত দি কি বুজাব বিচাৰিছে তাৰ মানে অসমখন এটা অগ্নিগৰ্ভ পৰিস্থিতি হওক উচ্ছেদৰ নামত দুটা শ্ৰেণীত বিভক্ত হৈ দুই মধ্য নামনি উজনি বৰাক এইবোৰৰ পৰা এটা পৰিৱেশ উত্তাল হওক যিটো বিজেপি আচলতে ৰাজনীতিকৰণ কৰিব গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে আহ্বান জনাইছো যে আজিও আমি আহ্বান জনাইছো যে আপুনি য'ত বা ক'ৰবাত যদি ফৰেষ্ট লেণ্ড দখল কৰিছে ক'ৰবাত যদি হাইকোৰ্টৰ অৰ্ডাৰ আছে আপুনি আগতীয়াকৈ গৈ সেই মানুহখিনিৰ লগত অফিচাৰ লগাই বহি সেই মানুহখিনি ভাৰতীয় যিহেতু নাগৰিক এইসকলতো অসমৰ বাহিৰত ওলাই নাযায় এইসকলতো আপুনি ইউ পি বিহাৰ গুজৰাটলৈকে নাযায় বিদেশৰ কথা বাদেই দিলো যিহেতু এওঁলোকৰ 14 পুৰুষীয়া ভাৰতীয় নাগৰিক গতিকে অসমতে থাকিব আপুনি কওক কোনোবা মানুহ ইয়াত গাজা সদৃশ পৰিৱেশত অসমত জীয়াই থাকিব
আৰু এছাম মানুহে উন্নয়নৰ শিখৰলৈ যাব, সেইখন অসম হ'ব পাৰে নেকি? সেইখন উন্নয়নৰ অসম হ'ব পাৰে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতে পুনৰ আহ্বান জনাইছো যে উচ্ছেদৰ পূৰ্বে ভূমিহীন মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক যি আৰু স্পষ্টকে দ্বিতীয়তে আৰু এটা কথা আপোনাক কৈ যাওঁ, আজি আমাৰ ওপৰত যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্যায় আৰু অত্যাচাৰ চলাই আছে, এই অত্যাচাৰৰ কবলত পৰা মানুহখিনিৰ কাষত কিন্তু আজি সংখ্যালঘুসকলৰ যিসকল ত্ৰাণকৰ্তা ৰাজনৈতিক লিডাৰ কংগ্ৰেছে হওক ইউডিএফে হওক আন কোনোবাই হওক তেওঁলোকৰ যি ভূমিকা সেই ভূমিকাও কিন্তু আজি আমি লক্ষ্য কৰিছো। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেনেকে দানৱীয় কাণ্ডেৰে অত্যাচাৰ কৰা দৃষ্টিগোচৰ হৈছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক কিন্তু সন্মুখত কিন্তু আহিছোঁ। টাইছন বহু সময় মৌন হৈ আছে, মনে মনে আছে। চবৰে বক্তব্য যিহেতু আপুনি শুনিলে, আপোনালোকেও উচ্ছেদৰ বিৰোধিতা কৰিছে। মোটামুটি এতিয়া ৩৫খন জিলাৰ ভিতৰত মোটামুটি ৩২খন জিলাত চৰকাৰে উচ্ছেদ অভিযান চলাইছে চাবলৈ গ'লে। আৰু যদি সঁচাকৈ বনাঞ্চল বেদখলমুক্ত কৰাৰ স্বাৰ্থত চৰকাৰে পদক্ষেপ লৈছে, এয়া কিন্তু আদৰণীয়, ইয়াৰ বিৰোধিতা কৰাটো অনুচিত। ৰেজাউল কৰিমে যিকেইটা কথা কৈছে, তেওঁ উচ্ছেদৰ বিৰোধিতা নহয় বুলি কৈছে, কিন্তু অমানৱীয় উচ্ছেদৰ তেওঁ বিৰোধিতা কৰা বুলি কৈছে। আপোনাৰ এটা স্থিতি কি হ'ব? মই আপোনাক আৰু এটা কথা কওঁ, সিদিনাখন যিহেতু আপোনালোকৰ সংগঠনৰ এজনে নক'বলগীয়া কথা এটা ক'লে, তাৰপিছত আপোনালোকে বহিষ্কাৰ কৰিছে, তাৰমানে কথাটো এনেকুৱা নেকি যে একাংশ মানুহৰ মনত সেই পৰ্যায়ত এটা মনত ভাৱ সোমাই আছে নেকি? অসমীয়া বিদ্বেষী, অসমীয়া ভাষা সাহিত্য সংস্কৃতি বিদ্বেষী একাংশ মানুহৰ। তোমাৰ এতিয়া মই প্ৰথমে এইটো কথাই কৈ ল'ম, যিখিনি শেষত আপুনি কথা ক'লে যে আমাৰ ABMCৰে এজন নিলম্বিত নেতৃত্বই অসমীয়া ভাষাক লৈ বিৰূপ মন্তব্য কৰিছিলে, বেদনাদায়ক মন্তব্য কৰিছিলে, আৰু সেই মন্তব্যৰ ওপৰত আমি তীব্ৰ প্ৰতিক্ৰিয়া দিছোঁ। আৰু আমি ইতিমধ্যে দৃষ্টিকোণে কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমৰ 3.5 কোটি জনতাৰ জীৱন জীৱিকা সকলোখিনি দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। সেইজন ব্যক্তি আজি জনতা ভৱনত বহি আজি মুকলিভাৱে কৈছে যে আমাৰ মানুহ তেওঁলোকৰ মানুহ। আজি অহাকালি দিনটোত আমি বিলাসীপাৰালৈকে যাম। বিলাসীপাৰা, সন্তেশপুৰ, চৌৰাবাখৰা, চিৰাকুটিত যিখিনি মানুহক উচ্ছেদ কৰা হৈছে, সেই মানুহখিনি আজি প্লাষ্টিকৰ তলত বসবাস কৰি আছে। সেই মানুহখিনি 99.99% ভূমিহীন মানুহ। আৰু সেই মানুহখিনিক আপোনালোকে চাব, বয়েজ আলগা বুলি এটুকুৰা ঠাইত তেওঁলোকক বিকল্প ভূমিৰ ব্যৱস্থা কৰি দিছে আৰু 50,000কৈ টকা দিছে। সেই বয়েজ আলগা জেগাখিনি কোন ঠাই? ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চৰ অঞ্চল, য'ত বছৰৰ অধিকাংশ সময় পানী থাকে। তো সেই মানুহখিনি তাত গৈ বহিব আৰু 10 বছৰ পিছত সেই মানুহখিনিক তাৰ পৰা আকৌ খেদি দিয়াব। তাৰমানে কি, আজি এটা যিখিনি উচ্ছেদ চলাইছে, এই উচ্ছেদৰ দ্বাৰা আচলতে মাত্ৰ এক চৰকাৰী অনুশীলন নহয় বা প্ৰশাসনিক অনুশীলন নহয়, এয়া হ'ল অসমৰ ধৰ্মীয় সংখ্যালঘু ভূমিহীন মানুহখিনিৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ ওপৰত এক বৰ্বৰ আক্ৰমণ। আৰু এই ঘটনাখিনি একমাত্ৰ উদ্দেশ্য আগত লোৱা হৈছে একমাত্ৰ আদানীৰ যিটো থাৰ্মেল পাৱাৰ প্লাণ্ট যিটো ধুবুৰীত স্থাপিত হ'ব গৈ আছে, তাৰ ওপৰত মানে সেইখিনি কৰা, সেই অকল সেইটো উদ্দেশ্যে, সেই মাটিখিনি খালী কৰাৰ উদ্দেশ্যে আজি সেই তাত অমানৱীয় ব্যৱস্থা চলোৱা হৈছে। আৰু এই উচ্ছেদৰ পৰা এটা পলিটিকেল মাইলেজ ল'বলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰিছে যে তেওঁ বাংলাদেশী উচ্ছেদ কৰিছে, বিদেশী উচ্ছেদ কৰিছে। আজি যদি বাংলাদেশী হয় তেনেহ'লে সেই পৰিয়ালসমূহ কিয় আজি বিকল্পভাৱে ভূমিৰ দিয়াৰ ব্যৱস্থা কৰিছে? যদি বাংলাদেশী হয় সেই পৰিয়ালসমূহ কিয় 50,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে? যদি বাংলাদেশী হয় তেওঁলোকক আইনগতভাৱে কিয় আজিলৈকে ভাৰতৰ পৰা বিতৰণ কৰা নাই? কাজিৰঙাত যেতিয়া উচ্ছেদ চলিছিল, তেতিয়া মানুহ গুলিয়াই হত্যা কৰি উচ্ছেদ চলোৱা হৈছিল, তেতিয়াও সেই মানুহখিনিক বাংলাদেশী বুলি কোৱা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত কোটি কোটি টকাৰ ঘৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে চৰকাৰে সেই পৰিয়ালসমূহক ক্ষতিপূৰণ দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল। ঠিক তেনেকৈ ধলপুৰৰ গৰুঘাটীত যেতিয়াকৈ 2জনকৈ ব্যক্তিক গুলিয়াই হত্যা কৰি উচ্ছেদ চলোৱা হৈছিল, তেতিয়াও সেই মানুহখিনি বাংলাদেশী বুলি ব্ৰেণ্ডিং কৰা হৈছিল। আৰু পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহ দলগাঁৱত গৈ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিল। ঠিক তেনেকৈ আজিও একেখিনি পৰিয়ালক হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে 71ৰ যদি আগত কোনোবা মানুহ আছে তেওঁলোকক আমি মাতি দিম, তেওঁলোকে ডিষ্ট্ৰিক্ট গৈ এপ্লাই কৰিব লাগে। আমি স্পষ্টকৈ দায়বদ্ধতাৰে কৈছোঁ সেই মানুহখিনি 100% ভাৰতীয় মানুহ, 71 নহয়। সেইখিনি মানুহৰ যদি আপুনি ইতিহাস বিচাৰি যায়, লিগেচি বিচাৰি যায়, সেইখিনি মানুহৰ আজি শতিকা ধৰি সেই ঠাইত ইতিহাস আছে। কাৰণ গোৱালপাৰাৰ ইতিহাস আমি জানিব লাগিব। 1874 চনৰ পূৰ্বে আজিৰ সেই ধুবুৰী অঞ্চলটো কোনটো ঠাই দিছিল সেইখিনি আমি জানিব লাগিব। 1872 চনত মাটি যদি সেইখিনি ডকুমেণ্টছ আছে, মুখ্যমন্ত্ৰী মাটি আজি কৈছো উচ্ছেদ কিয় কৰা হৈছে? যদি মাটিয়ে দিয়ে তেনেকৈ আজি যুদ্ধ ঘোষণা কৰা হৈছে। যদি বনাঞ্চল বেদখল মুক্ত কৰিব বিচাৰিছে, সেই মানুহখিনিক বিশ্বাসত লৈ মাটি দিয়াৰ যিখিনি কথা আগতীয়াকৈ কৈ কিয় উচ্ছেদ কৰা নাই? আজি জাননী দিয়া হৈছে তাৰ পৰা উঠাবলৈ কি কৈছে যে 15 দিনৰ আগতে তেওঁক জাননী দিব লাগিব। 15 দিনৰ আগত তাক জাননী দিয়া হোৱা নাই। বিকল্প ব্যৱস্থা কৰিব লাগিব, বিকল্প ব্যৱস্থা কৰা হোৱা নাই। খোৱা পানীৰ ব্যৱস্থা কৰা হোৱা নাই। আজি হাজাৰ শিশু, আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে অসমৰ সকলো শিশুৰ মামা বুলি নিজকে পৰিচয় দিয়ে। কিন্তু আজি সেই তথাকথিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো মামা পৰিচয়ৰ
সম্পূৰ্ণ উলটা ফালে গৈ আজি তেওঁৰ সেই হেজাৰ হেজাৰ ভাগিনে যি তাত মুকলি আকাশৰ তলত যোৱাৰ গোটাই দিয়ে ৰাতি নিশাটো বৰষুণ দিছে সেই বৰষুণত প্লাষ্টিকৰ তলত কোনোবাই প্লাষ্টিকখনো পোৱা নাই তেনেকৈ তেওঁলোকে দিন পাৰি কৰিব লগা আছে যদি তেওঁলোক ভাৰতীয় নাগৰিক ভাৰতৰ নাগৰিক তেনেহ'লে তেওঁলোকৰ সম্পূৰ্ণ যিটো বাসস্থানৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নাগৰিক একমাত্ৰ মুছলমান পৰিচয়ৰ বাবে একমাত্ৰ মুছলমান পৰিচয়ৰ বাবে আজি সেই মানুহখিনিক লৈ এনেকুৱা টাৰ্গেটেড এটা এভিকশ্যন কৰা হৈছে ইয়াৰ দেশৰ সংবিধানে যে আৰ্টিকেল 14 আৰ্টিকেল 15 আৰ্টিকেল 21 যিটো সম্পূৰ্ণভাৱে ইয়াত নচ্ছাত কৰা হৈছে আৰু অসম ৰাজ্যখনত এটা বিভীষিকাময় মানৱতাৰ বৈদ্যভূমি লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীনে চৰকাৰখনে আজি লৈ যাব বিচাৰিছে আৰু তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই উচ্ছেদৰ বিৰুদ্ধে যিমানে দমনমূলক আচৰণেৰে চৰকাৰখনে এনেকুৱা উচ্ছেদ কৰিব লাগিব সিমান জোৰদাৰভাৱে আমি ৰাজপথত গণতান্ত্ৰিকভাৱে আমি এবিএম আন্দোলন কৰি যাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নিজে নিজৰ ৰাজনৈতিক কেৰিয়াৰ মানে সুৰক্ষিত কৰিবলৈ এই বাংলাদেশী নামৰ এটা ৰাজনৈতিক যি শব্দ আজি অসমৰ সংখ্যাগুৰু মানুহখিনিও বুজা উচিত যে বাংলাদেশী এটা ৰাজনৈতিক শব্দ আজি বেদখল এটা ৰাজনৈতিক শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছে আজি উচ্ছেদ যে চলিছে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে উচ্ছেদ চলিছে উচ্ছেদ চলক আইনীভাৱে উচ্ছেদ হওক এইটো আইনটো তাত মনা হোৱা নাই যদি আইন মনা হৈছে সেই মানুহখিনিক আজি দেশৰ নাগৰিক নহয় নেকি তেওঁলোকে কিয় মুকলি আকাশৰ তলত পেলাই থোৱা হৈছে সেই প্ৰশ্ন আমি চৰকাৰৰ সন্মুখত উত্থাপন কৰি আহিছোঁ আৰু কৰি থাকিম সকলোৱে ক'লে আপোনাৰ এতিয়া পাল পৰিছে যিহেতু মুখ্যমন্ত্ৰীৰ আজিৰ সংবাদমেলৰ পিছত মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা যোনে যিমানেই প্ৰতিবাদ নকৰক কিয় উচ্ছেদ চলিবই আৰু বেদখল মুক্ত কৰা হ'বই চৰকাৰী ভূমি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত কংগ্ৰেছৰ স্থিতি কি আজি 16 মেত বিজেপি আহিব তালি টুপুলা বান্ধি বাংলাদেশী ঘৰলৈ গুচি যাব এনেকুৱা 2014 চনৰ পৰা 2025 চনলৈকে 12 বছৰত 12টা 16 মে গুচি গ'ল এতিয়ালৈকে এতিয়াও বাংলাদেশী আছে সেইটো সবতকে আচৰিত কথা 2 নম্বৰ কথা যিখিনি বাংলাদেশী উচ্ছেদ কৰিছে বাংলাদেশী বুলি নহয় যিখিনি মানুহ উচ্ছেদ কৰিছে সেই মানুহখিনি ভাৰতীয় নে বাংলাদেশী অবৈধ নাগৰিক নেকি যদি ভাৰতীয় তেওঁলোকক উচ্ছেদ কৰি কি লাভ হ'ব তেওঁলোকে আজি এঠাইত বহিব কাইলৈ বেলেগ এঠাইত বহিব আকৌ তাত উচ্ছেদ কৰিব তাৰ পিছত আকৌ বেলেগ এটা ঠাইত বহিব যদি সেই মানুহখিনি বাংলাদেশী তেতিয়া হলে তেওঁলোকক একেবাৰে খেদি নপঠায় তেওঁলোকক আকৌ মাটি দি প্লে টকা পইচা দি প্লে সংস্থাপন দিয়াৰ কি প্ৰয়োজন আছে এতিয়া কথাটো হল তেওঁলোকে বেদখল মুক্ত কৰিছে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবই লাগিব চৰকাৰী ভূমিত যোনে অবৈধভাৱে বহে তাত উচ্ছেদ হ'বই সেইটো মই কোৱা কথা নহয় সেইটো সবেই জানে কিন্তু তাত আইন আছে তাত কানুন আছে তাত প্ৰশাসন আছে আৰু আমি এটো জানো যে 15 ডেজলৈকে নোটিস পিৰিয়ডো থাকে মিয়াদি মাটি উচ্ছেদ কৰিছে আপুনি সাগে খবৰো পাইছে তাত 15 দিন নোটিস পিৰিয়ডৰ সময় দিয়াৰ ফলনি তেওঁলোকক জাননী নিদিয়াকে 2-3 দিনতো উচ্ছেদ কৰিছে আমি আটাইতকে ডাঙৰ কথা আমি মানৱীয় দৃষ্টিভংগীৰেও চাব লাগিব হিউম্যান ৰাইটস বুলি কথা আছে মানুহৰ মৌলিক অধিকাৰ অন্ন বস্ত্ৰ আৰু বাসস্থান এই তিনিটা বস্তু ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকৰে নিজৰ তেওঁলোকৰ অধিকাৰ কিন্তু আজি সেই উচ্ছেদ কৰা মানুহসকলৰ তেওঁলোকৰ হাতত খোৱা পানীৰ অসুবিধা তেওঁলোকে থকাৰ অসুবিধা তেওঁলোকৰ কিতাপ পত্ৰ নাইকিয়া হৈছে এনেকি লখিমপুৰত আমি শুনিছো লৰা ছোৱালীৰ সাইকেল পৰ্যন্ত ভাঙি দিছে ইমান বৰ্বৰ উচ্ছেদ হৈছে এতিয়া কথাটো হল প্ৰশ্ন ইয়াতে ক্লিয়াৰলি আজি আমি এসপ্তাহ ধৰি বা 10 দিন ধৰি এই একেখিনি কথাই পাতি আছো কিন্তু আমাৰ ক্লিয়াৰ প্ৰশ্নটো এটো যদি হে মানুহখিনি ভাৰতীয় তেতিয়া হলে তেওঁলোকক এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত আগৰবাৰ যে ভূমিপট্টা দিম বুলি যে ডাঙৰকে কৈছিলে যিবোৰ ৰেকৰ্ডিং বাজি থাকে তেওঁলোকৰ ভূমি সংৰক্ষণ কিয় দিয়া হোৱা নাই ভূমিপট্টা কিয় দিয়া হোৱা নাই যদি হে মানুহখিনি বাংলাদেশী তেওঁলোকক খেদি কিয় দিয়া হোৱা নাই তেওঁলোকক আকৌ পইচা পাতি দিপ্লে মাটি এটুকুৰা দিপ্লে বহাই কিয় থোৱা হৈছে তাৰ মানে এটো আটাইতকে এটোৰ এটাই মিনিং আছে হেতুৱে হল যেতিয়া ৰাজ্যত এটা হট টপিক আহিব ৰাজ্যত যেতিয়া এটা গৰম টপিক আহিব ৰাজ্যত যেতিয়া মাটি চুৰ ভূমি চুৰ গৰু চুৰৰ দৰে এই কথাবিলাক ওলাব ডাঙৰ স্ক্যাম বিলাক ওলাব তেওঁলোকে তেতিয়া এনেকুৱা উচ্ছেদৰ নাটক এখন ধৰিব আৰু আটাইতকে ডাঙৰ কথা তেওঁলোকে জাতি মাটি ভেটি খিলঞ্জিয়াৰ সুৰক্ষাৰ কথা কয় ৰক্ষা কবচৰ কথা কয় আপুনি চাব কাৰ্বি আলঙত আজি 23খন গাঁৱৰ প্ৰায় 20,000 কাৰ্বি মানুহক উচ্ছেদ কৰি দিয়া হল কাৰ কাৰণে তাত এটা সৌৰ প্ৰকল্প বহাব obviously আমি এটো বুজি পাওঁ যে ডেভেলপমেন্ট লাগে কনস্ট্ৰাকশন লাগে ইয়াতে কোম্পানিজ আহিব লাগে কিন্তু সেই খিলঞ্জিয়া মানুহখলিক উচ্ছেদ কৰি পেলাই সেইখিনি আদানী আম্বানী গটাই দিয়াৰ প্ৰয়োজন ক'ত আছে আপোনালোকটো বিজেপিৰ নেতা মন্ত্ৰী সকলৰ হাজাৰ বিঘা মাটি আছে শুনিছো বিজেপিত যোৱাৰ পিছত 300 বিঘাতকৈ অধিক মাটি কোনোবা মন্ত্ৰীয়ে লৈছে সেই মাটিবোৰ বিক্ৰী নকৰে কিয় সেই মাটিবোৰ উচ্ছেদ নকৰে কিয় আজি তেওঁলোকে কৰবাত গৈ চাহৰ বাগান কিনিছে কৰবাত গৈ ভূমি ক্ৰয় কৰিছে কৰবাত মাজুলীত মাটি বিক্ৰী কৰিছে তাৰ পিছত
আকৌ চেঞ্জ কৰি পেলাই মাটি বিক্ৰীৰ চিষ্টেমটো তেওঁলোকে সলনি কৰিছে আজি পলাশবাৰী ৰামপুৰ অঞ্চলৰ দৰাবিলৰ 150 বিঘা মাটি তেওঁলোকে লজিষ্টিক পাৰ্কক গতাই দিছে আজি কুকুৰাঝাৰা পৰ্বতজোৰাৰ বাছবাৰী অঞ্চলত বড়ো মানুহক উচ্ছেদ কৰিছে তাত 3600 বিঘা মাটি তেওঁলোকক উচ্ছেদ কৰা হ'ল পলাশবাৰী বৰদোৱা অঞ্চলৰ জনজাতীয় লোকক উচ্ছেদ কৰি সেই মাটি ছিংগাপুৰৰ কোম্পানীক দি দিলে নগাঁৱৰ মিকিৰ বামুনিৰ প্ৰায় 300 বিঘা মাটি কাৰ্বি আৰু আদিবাসী খিলঞ্জীয়া লোকক দি দিলে এতিয়া কথাটো হ'ল এওঁলোকে যিটো অবৈধ বাংলাদেশী বুলি কয় অবৈধ নাগৰিক বুলি কয় মিয়া শব্দৰে অভিহিত কৰে এই মানুহখিনি কৰ মানুহ এই যে কাৰ্বি নগা মিকিৰ অসমীয়া এই যে মানুহবোৰ এইবোৰ মানুহ কি তেনেকুৱা মানুহ নেকি অবৈধ মানুহ নেকি এয়াতো অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ এওঁলোকৰ ভূমিৰ এতিয়ালৈকে সংৰক্ষণ কিয় হোৱা নাই ভূমিপট্টা কিয় দিয়া হোৱা নাই গতিকে এইবিলাক একোটা ভাকু ভাওনা তেওঁলোকে ইমান দিন চলি আছে আৰু আমি এই টপিকটোত সোমাই গৈ আছো মই আকৌ এবাৰ ৰিপিটেডলি কৈছো যে চৰকাৰী ভূমিত যোন থাকে তাৰ উচ্ছেদ হ'ব কিন্তু নিয়ম কানুন আছে আইন প্ৰশাসন আছে নীতি নিয়ম আছে সেইবোৰ মাজেদি গৈ মানৱীয় দৃষ্টিভংগীৰে চাই পেলাই উচ্ছেদ কৰিলে আমি বা তেওঁলোকক খালি কৰিলে তেওঁলোকক ভূমিৰ সংৰক্ষণ দি পেলাই তেওঁলোকক এটা বিশেষ সুবিধা দি পেলাই তেওঁলোকে যদি বাংলাদেশী খেদি দিয়ক আমাৰ ক'ব লগা নাই আমি তাত ৰখাবলৈ নাযাওঁ কিন্তু তাকে নকৰি এই যে ভেকু ভাওনাখন কৰি আছে গৰু চুৰবিলাকক সুৰক্ষা দিবৰ কাৰণে ভূমি চুৰবিলাকক মাটি চুৰবিলাকক যে সুৰক্ষা দিবলৈ তেওঁলোকে এনেকুৱা ডাঙৰ ডাঙৰ নাটক কৰি আছে এইবোৰক আমি একে মুখে গৰিহণা দিছোঁ মই ধন্যবাদ জনাইছোঁ আপোনাক মই ৰিজাল্ট কৰিম আজি মুখ্যমন্ত্ৰীৰ সংবাদমেলত আৰু এটা কথা কৈছিল যে যিবিলাকে উচ্ছেদ কৰিছে চৰকাৰী ভূমি তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰা হ'ব মনোৰঞ্জন তালুকদাৰক মই এই কথাটোকে সুধিম বুলি ভাবিছিলোঁ কৰ্তন হৈছে তেখেতৰ লগত কিছু সময় পূৰ্বে মই যেতিয়া এই কথাটো কৈছিলোঁ তেখেতে কৈছে যে মুখ্যমন্ত্ৰীয়ে এইটো কথা কেনেকৈ ক'ব পাৰিব ভূমি পট্টা কৰ্তন কৰোঁ বুলি ক'লে কি ভোটাধিকাৰ কৰ্তন কৰোঁ বুলি ক'লে কৰিব পাৰিব নেকি নোৱাৰে আপুনি কি বুলি ক'ব সৰ্বময় সৰ্বকৰ্তা বুলি ভাবে আইন কানুন আদালত একো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনি তেনে যি ক'ব সেইটোৱে আইন গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে জিলা আয়ুক্তগৰাকীয়ে তেওঁক কাৰো ভোটাধিকাৰ কৰ্তন কৰিব নোৱাৰে নেতুতা প্ৰথম কথা হৈছে যদি কৰবাত কাৰোবাৰ সন্দেহ হয় কিবা হয় তাত সেই মানুহখিনিৰ ওচৰত সহৰিলে অফিচাৰ যাব লাগিব তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা কৰিব তাৰপিছত তেওঁলোকক অফিচলৈ কাগজ পাতি দি মাতিব তাৰপিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ ডি লাগিব তাৰপিছত এপ্টিকোড হ'ব এপ্টিকোডত আকৌ তেওঁলোকক সুবিধা দিব গতিকে লং প্ৰচেছ আৰু মানে আমাৰ নিৰ্বাচনী বিষয়েহে কৰিব পাৰিব এইটো জিলা আয়ুক্তে কৰিব নোৱাৰে গতিকে আৰু হাইয়েষ্ট যদি এজন ভোটাৰে কোনোবা এটা ঠাইত এটা সমষ্টিত ভোট আছে বেলেগ এটা সমষ্টিত ভোট আছে সেইটো কৰ্তন কৰিব পাৰে ঠিক আছে সেইটো নিশ্চিতভাৱে কৰ্তন কৰিব পাৰে কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া কথাটো এতিয়া এনেকুৱা হৈছেগে নেকি বাৰু আপোনালোকে যিখিনি কথা কৈছে এটা সময়ত যে লাইন প্ৰথা আছিল ব্ৰিটিছৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত পুৰা স্পষ্ট ৰূপত তেনেকুৱা এটা কৰিব বিচাৰিছে নেকি একাংশ মানুহ এটা নিৰ্দিষ্ট সীমাত থাকক তেওঁ যিটো কৰিব বিচাৰিছে সেইটোত আমি নাই এতিয়া লাইন পথাৰ আমি বিৰোধী লাইন পথাৰ আমি সমৰ্থন নকৰোঁ কিন্তু কথাটো হৈছে যিটো কাম ইতিমধ্যে চলিছে দিগন্ত কলিতাই কিছু কথা কৈছে মই তেওঁক এটা কথা এই ক্ষেত্ৰতে স্পষ্ট কৰিব বিচাৰিছোঁ এই উচ্ছেদৰ লগত উচ্ছেদত যেনেকৈ সাম্প্ৰদায়িক লাইন এটা আছে আন এটা লাইন আছে কৰ্পৰেটক একমডেট কৰা আপোনালোকে নিশ্চিতভাৱে গম পায় যে ৰিচেণ্ট পিৰিয়ডত হিমন্ত বিশ্ব চৰকাৰে আমাৰ ট্ৰাইবেল পিপুলক এটা টাৰ্গেট কৰি লৈছিলে কাৰ্বি আংলঙত তাতে ট্ৰাইবেল পিপুলে বাধা দিলে তাৰপিছত আহি পৰ্বতজোৰাত বড়ো মানুহৰ দখলত থকা মাটিত তেওঁলোকে তাতে বাধা দিলে আৰু আহি পেলাই শেষত বৰদুৱাৰত চাহ বাগিচাত যিটো ছেটেলাইট চিটি কৰাৰ প্ৰস্তাৱ দি পেলাই মানুহক উচ্ছেদ কৰিব বিচাৰিছিল তাতে আমাৰ ৰাভা মানুহবিলাকে বিৰোধিতা কৰাৰ ফলত এতিয়া ট্ৰাইবেল অঞ্চলৰ পৰা মোটামুটি হাত দাঙিছে হিমন্ত বিশ্ব চৰকাৰে কিন্তু আন এটা কথা হৈছে এতিয়া আমি ৰিচেণ্টলি যিটো হেৰি আমাৰ ভাৰতবৰ্ষৰ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো শেহতীয়া প্ৰতিবেদন আহিছে সেই প্ৰতিবেদনত আমাৰ উত্তৰ পূৰ্বাঞ্চলত লোৰ আকৰকে ধৰি অমূল্য কিছু খনিজ সম্পদৰ সম্ভাৱনা দেখা গৈছে তেওঁলোকে অনুমান কৰিছে ইয়াতে এইটো আছে যিটো আন্তৰ্জাতিক ক্ষেত্ৰতো সাংঘাতিকভাৱে মূল্যৱান এতিয়া সেইকাৰণে কৰ্পৰেটক মাটি দিয়াৰ কাৰণে তেওঁ এটা উদ্যোগ লৈছে মই বিলাচীপাৰাৰ যিখিনি মাটিত উচ্ছেদ কৰিলে চিৰাকুটা অঞ্চলত সেই মাটিত দেখা পাইছোঁ যে এতিয়া এপিডিএছএলৰ তাতে ফেঞ্চিং লগাই দিছে গোটেই মাটিখিনিত এপিডিএছএলৰ ফেঞ্চিং তাত তাপবিদ্যুৎ কৰাৰ কাৰণে এতিয়া আদানীক দিব বিচাৰিছে বাকী অঞ্চলবিলাকতো
এই যিটো দিগন্ত কলিতাই কৈছিলে সেউজ কৰি ৰখা অসমখনক সেউজ কৰি ৰখা উদ্দেশ্য নহয় মাটিখিনি হৈছে কৰ্পৰেটক দিয়া যি অমূল্য সম্পদ আমাৰ সময় বেছি নাই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপোনাক প্ৰথম কথা হ'ল যে আপুনি গাজাৰ দৰে ঘটনা ইয়াত উদাহৰণ দিব বিচাৰিছে সেই পৰিৱেশ অসমত নহয় দ্বিতীয় কথা দুইজন মাইনৰিটিৰ মৰ্চা মাইনৰিটিৰ যুৱৰ নেতা ইয়াত আছে কংগ্ৰেছৰ আছে বিভিন্ন ধৰণৰ আমাক ইয়াত আজি বদনাম দিছে কথা এটা মনত ৰাখিব যে আমি এই মাটিৰ ক্ষেত্ৰত বিশেষকৈ মই এটা সৰু উদাহৰণ দিছোঁ আপোনালোকে বাৰে পিটি কৈ আছে যে আমি এইবিলাক মানুহ ভূমিহীন হৈছে আৰু বানপানীত এইবিলাক মানুহৰ মাটি নোহোৱা হৈছে তেতিয়াহ'লে অসমত কিমান ঠাইত এনেকুৱা মিচিং মানুহ আছে লখিমপুৰত এছটি মানুহ আছে তেওঁলোকেতো এইবিলাক মাটি দখল কৰা নাই কথা হ'ল কি আপোনালোকে হিন্দু মুছলিমৰ আপোনালোকক হত্যাকাৰ্তা বিধাতা কৰি দিয়া নাই আমি সকলো মুছলমানক ইয়াত ইনভলভ কৰা নাই আপোনালোকে কথাটো বেলেগ ফালে তোৱাব চেষ্টা নকৰিব তৃতীয় কথা 60 বছৰে কংগ্ৰেছে যদি ইমানেই ভাল পাইছিল তেওঁলোকক কিয় মাটিৰ পট্টা নিদিলে আজি ৰব কথাখিনি শেষ কৰিব ৰব মই কৈ আপুনি কওঁতে মই এটা শব্দ মতা নাই আৰু কথা হ'ল আপোনালোকে এফালে কৈছে যে চৰকাৰী ভূমিত যদি কোনোবাই বেদখল কৰিছে মুক্ত কৰক এফালে কৈছে আপোনালোকে মানুহখিনি যদি বাংলাদেশী নহয় এফালে কৈছে আপোনালোকে তেওঁলোকক মাটিৰ দিয়া ব্যৱস্থা কৰক অসমত মুখ্যমন্ত্ৰীয়ে বেদখল মুক্ত কৰিব বিচাৰিছে অসমত মুখ্যমন্ত্ৰীয়ে যদি 1971 চনৰ আগত অহা হিন্দু মুছলমান সকলোকে মাটিৰ দিয়াৰ ব্যৱস্থা ইতিমধ্যে চাপৰত 300 বিঘা মাটি এলটমেণ্ট কৰা হৈছে আৰু লগত 50,000 টকা দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাজত মাটি আপুনি ইয়াত বহি পেলাই পুলিচৰ বন্দুকৰ ভয় দেখুৱাই নিজৰ দেশৰ নাগৰিক কৰা হৈছে যে আপোনালোকে বয়জৰ আলগাৰ পাৰ্ট 2 যত মাটি দিয়া হৈছে বলক আপোনালোকক কালি আমি তাত থাকিম মই প্ৰতিদিন টাইমৰ পৰা বিধাতা হিচাপে কৰিবলৈ মই দিগন্ত কলিতা মই ৰেজাউল কৰিম চৰকাৰ সকলোকে ধন্যবাদ জনাব লাগিব মই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপোনাক মই ধন্যবাদ জনাইছো সময় দিব নোৱাৰি বিঘা মাটি আদানী মই দুঃখিত আজি ধুবুৰী আজি বিত্তাচাৰ কৰিছে দিগন্ত মই আপোনাক ক'লো যে 1.5 লাখ বিঘা মাটি আদানীক দিব নালাগে আৰু আপোনালোকে এফালে ইণ্ডাষ্ট্ৰি আনাৰ কথা কৈছে এইবিলাক আপোনালোকে গোটেই সময় পৰিচালিত কৰিছে এই ৰাষ্ট্ৰপতি ধন্যবাদ জনাইছো শেষত মোৰ যিহেতু সময় শেষ হৈছে মই দুঃখিত কিন্তু এটা কথা ঠিক যে যি উচ্ছেদ চলিছে সেই উচ্ছেদ বেদখল মুক্ত কৰাৰ স্বাৰ্থত বিশেষকৈ আমাৰ বনাঞ্চল বেদখল মুক্ত কৰাৰ স্বাৰ্থত যদি কৰিছে সেয়া আদৰণীয় কিন্তু তাত মানৱীয় দৃষ্টিভংগীৰ কিছু কথা সকলোৱে কৈছে সেইখিনি থাকিব লাগিব আৰু তাতকৈ আমি একো নকওঁ কিন্তু উচ্ছেদক লৈ ৰাজনীতি হ'ব নালাগে সো গাইজ ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ তো সেয়েহে এই ভিডিওটো মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি দিলোঁ তো ঠিক আছে ৰাজ আজি ভিডিওটো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই